নমস্কাৰ। সচ্চিদানন্দৰূপায় বিশ্বৎপত্যাগিহেতবে তাপত্ৰয় বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। শ্ৰীকৃষ্ণায় বয়ম নমঃ। মহামুনি ব্যাসদেৱে ভাগৱত মহাপুৰাণৰ এই মংগলাচৰণ শ্লোকটিত জগতৰ সৃষ্টি স্থিতি লয়ৰ কাৰণ সেই সচ্চিদানন্দ পৰম ব্ৰহ্ম কৃষ্ণক নমস্কাৰ জনাইছে, যাক স্মৰণ মাত্ৰকে এই সংসাৰত তাপিত হৈ থকা তিনি তাপৰ পৰা তৎক্ষণাৎ পৰিত্ৰাণ পোৱা যায়। যাৰ স্মৰণ মাত্ৰকে এই তিনি তাপ ভস্মীভূত হৈ যায়, সেই পৰমেশ্বৰ কৃষ্ণক নমস্কাৰ জনাইছে। আমি সমস্ত জীৱ তিনিটা তাপৰ দ্বাৰা তাপিত। প্ৰতিটা মুহূৰ্তত আমাৰ এই তাপ জীৱনলৈকে আহি আছে। কোনো এজন ব্যক্তি নাই যিজন ব্যক্তিৰ জীৱনত তাপ নাই, যন্ত্ৰণা নাই, দুখ নাই। সমস্ত জীৱ আমি প্ৰতিটা মুহূৰ্তত দুখ যন্ত্ৰণাত তাপিত হৈয়ে আছো। এই তিনি তাপ কি? আধি দৈবিক তাপ। দৈবিক তাপ মানে যিটো দেৱতাৰ যুগত আহে, দৈৱৰ যুগত আহে। আধি দৈবিক তাপৰ উদাহৰণ বজ্ৰপাত, শিলাবৰ্ষণ, ধুমুহা, চুনামি, ভূমিকম্প ইত্যাদিবিলাক আধি দৈবিক তাপ। আনহাতে আধি ভৌতিক তাপ সৰ্পদংশন, বিছাই ডকা, পোকে কামোৰা আদিবিলাক আধি ভৌতিক তাপ। আনহাতে আধ্যাত্মিক তাপ আমাৰ পৰিয়ালৰ পৰা হোৱা দুখ, ল'ৰা ছোৱালী পুত্ৰ ভাৰ্যা ধন সম্পত্তিৰ পৰা হোৱা দুখ, এই সমস্ত দুখবিলাক আধ্যাত্মিক দুখ। প্ৰতিটা মুহূৰ্তত জীৱই এই দুখৰ সন্মুখী হৈয়ে আছে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱা একমাত্ৰ উপায়টো ব্যাসদেৱে দেখুৱাই দিছে। যিহেতুকে আমি প্ৰতিজন ব্যক্তি দুখ যন্ত্ৰণাত তাপিত হৈ আছো, প্ৰতিটা মুহূৰ্তত সমস্যা সংঘাত দুখ যন্ত্ৰণা আমাৰ মাজত আছেই। কোনো এজন ব্যক্তি মুক্ত নহয়। গতিকে এই দুখৰ লগত সমভাগী হৈও এই দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ যিটো ৰাস্তা উপায়, সেই তেখেতে দেখুৱাই দিছে যে যদি দুখৰ পৰা পৰিত্ৰাণ পাব লাগে তেনেহ'লে এই সচ্চিদানন্দ পৰম ব্ৰহ্ম কৃষ্ণক ভজনা কৰিব লাগিব। আৰু তেওঁৰ স্মৰণ মাত্ৰকে জীৱকুলৰ প্ৰতি অহা যি তিনি তাপ, আমি জীৱবিলাকে তিনি তাপত তাপিত হৈ আছো, এই তিনিটা তাপ ভগৱান কৃষ্ণ স্মৰণ মাত্ৰকে ভস্মীভূত হৈ যায়। সেইকাৰণে তেখেতে এই সমস্ত দুখ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে প্ৰথমতে সেই পৰম ব্ৰহ্ম কৃষ্ণ ভগৱানক নমস্কাৰ জনাইছে। ধন্যবাদ, নমস্কাৰ।